মঞ্জুৰী মাৰ ওচৰতে বহি আছিল। যেতিয়া সুমনে আহি ক'লে কি অহা সপ্তাহৰ পৰা ওচৰৰ খেলপথাৰত মেলা বহিব, মঞ্জুৰী আনন্দত নাচি উঠিল। তাই দৌৰি নিজৰ ডাঙৰ বাইদেউ নিৰ্জাৰ ওচৰলৈ গ'ল। বা তুমি গম পোৱা আমাৰ ঘৰৰ ওচৰত থকা খেলপথাৰটোত মেলা বহিব? কি সঁচা? তেতিয়াতো বৰ ভাল হ'ব। তোমাৰ মনত আছে যোৱাবাৰ আমি কিমান মজা কৰিছিলো? হয় বা, এইবাৰো ডেন্সৰ প্ৰগ্ৰাম হ'ব না? আমিও চাম। যোৱাবাৰ আমাৰ ওচৰত টিকিটৰ পইচা নাছিল। এইবাৰ আমাক আগৰ পৰাই পইচা যোগাৰ কৰি ৰাখিব লাগিব। দুয়ো ভনী মিলি মেলাত যোৱাৰ বহুত প্লেন বনালে। বাইদেউ, মই অলপমান কবিতাৰ ঘৰৰ পৰা আহোঁ, খবৰ লৈ আহোঁ। খবৰটো ঠিকে নে ভুল? কোনে ক'লে তোমাক? জানকী, যোন কবিতাৰ ঘৰত বাচন ধুৱে, তাইৰ ছোৱালী সুমনে। তেতিয়াতো নিশ্চয় কবিতাৰ তালে যোৱা। ওচৰৰ ঠাইতো সিহঁতৰেতো হয়। তাইৰ দেউতা যদি খেলপথাৰত মেলা বহোৱাৰ অনুমতি দি দিছে, তেনেহ'লে কবিতাই নিশ্চয় গম পাব। এতিয়া যাওঁ, চাই ল'বা, মা যাব দিলেহে যাবা। মই কবিতাৰ পৰা কপি আনিবলৈ গৈ আছো। এয়া কৈ মঞ্জুৰী কবিতাৰ ঘৰলৈ গুচি গ'ল। আৰে মঞ্জুৰী, তুমি ইমান পুৱাই যে? চব ঠিক আছেতো? হয়, চব ঠিক আছে। তুমি কোৱা, কি খবৰ? একো নহয়। আচলতে যোৱা বছৰৰ নিচিনাই এই বছৰো ওচৰৰ খেলপথাৰত মেলা বহিব না, সেইবাবে মানুহৰ আহা যোৱা বহুত বাঢ়ি গৈছে। মইতো পঢ়া শুনা কৰাৰ সময়ে পোৱা নাই। পৰীক্ষাৰ বাবে তোমাৰ প্ৰস্তুতি হৈ গৈছে? কি সঁচা? হয়, চব বছৰেতো হয়। এইটোত ইমান আচৰিত হোৱাৰ কি আছেনো? নহয়, মইতো এনেই সুধি আছিলো। মেলাত বৰ মজা হ'ব। যোৱাবাৰ আমি কিমান মজা কৰিছিলো না? হয়, তুমি বহা, মই তোমাৰ বাবে কিবা খাবলৈ লৈ আহি আছো। অলপ দেৰি পিছত মঞ্জুৰী কবিতাৰ ঘৰৰ পৰা গুচি আহিল। কলে গৈছিলা? মা, কৈছিলোতো কি কবিতাৰ পৰা কপি আনিবলৈ গৈ আছো। আৰু কপিটো ক'ত আছে? তাইৰ কোনোবা বান্ধৱীয়ে লৈ গৈছে। মঞ্জুৰী, চোৱা, তোমালোক দুই ভনী যেন পঢ়া শুনা কৰা, সেইবাবে মই চহৰত বহি আছো। নহলে তোমাৰ দেউতা ঘৰৰ পৰা গুচি যোৱাৰ পিছত মোৰ ইয়াতে থাকিব একদম ভাল নালাগে। তোমালোক দুয়ৰ যদি দায়িত্ব নহলে হয়, তেনেহলে ময়ো কোনোবা পুখুৰীত ডুবি মৰিলো হয়। কি ভাবি তেওঁ গুচি গ'ল? মা, এইটোত ইমান দুখ পোৱাৰ কি আছেনো? আমি দুয়োয়ে পঢ়া শুনা কৰো, এনেও আমি কলেও নাযাওঁ। মা বৰবৰ কৰি মেচিনত চিলাই কৰিবলৈ বহি গ'ল। তেতিয়ালৈকে নিৰ্জাও নিজৰ চশমা ঠিক কৰি আহি গ'ল। কি হ'ল? ইয়াৰ পৰিস্থিতিটো ইমান গহীন কিয়? একো নহয়, মা অকল আমাৰ বাবে এই অচিনাকি চহৰত বহি আছে। নহলে বাছ গম পাই গৈছো মই। কি হ'ল, কিবা গম পালা? খবৰটো সঁচা হয়, মেলা লাগিব। বাইদেউ, আমি কিবা অজুহাত দি 2-3 দিনৰ ছুটি লৈ ল'ম। তেতিয়াহ'লে ভাল হ'ব না? তাৰ কোনো প্ৰয়োজন নাই, কাৰণ মেলাটো গধূলি বহিব। তেতিয়ালৈকেতো আমি আহিও যাওঁ। সমস্যা অকল মাৰে হয়। তেওঁ আমাক মেলাত যাবলৈ অনুমতি দিবনে নাই? আমাৰ ওচৰত অলপমান পইচা আছে না, সেইটোৱেদি কাম চলি যাব। আমি অকল চাট আৰু ফুচকাইটো খাম। ব'লা, মাৰ কাপোৰ চিলাওঁতে অলপমান সহায় কৰি দিওঁ। তেওঁ ভাল পাব আৰু হ'ব পাৰে আমাক মেলা দেখুৱাবলৈ নিজেই লৈ যায়। মেলাটো 1 মাহলৈকে হ'ব। অহা সপ্তাহতে মেলা বহি গ'ল। মহল্লাৰ চব বাচ্চা, যুৱক যুৱতী বৰ উৎসাহিত আছিল। মা, ব'লা না মেলা চাবলৈ যাওঁ। আমি একো নোখোজো। চাবা না, ক'বাত জিলাপি ভাজি আছে চাগে, তো ক'বাত পুতলা নাচ হৈ আছে চাগে, ক'বাত যাদু দেখাই আছে চাগে, তো ক'বাত কোনোবা দোকানত ধুনীয়া চোলা আছে। নীৰজাক লগত লৈ গুচি যোৱা। মোক কাপোৰ চিলাই কৰি দিব আছে। বাছ সাৱধানেৰে যাবা। মা, থেংক ইউ। বাইদেউ, সোনকালে ব'লা, মায়ে যোৱাৰ অনুমতি দি দিছে। মঞ্জুৰী আৰু নীৰজা ফটাফট ৰেডি হৈ গ'ল আৰু মেলা চাবলৈ গুচি গ'ল। দুয়ো ভনী নিজৰ লগত সঞ্চয় কৰি থোৱা পইচা লৈ গুচি গ'ল। এতিয়া সিহঁতে মেলাত গৈ পাইছিলে কি? বাইদেউ, সেয়া চোৱা, সেয়া হ'ল পৰীৰ মুকুটৰ জায়গা, য'ত আমি যোৱাবাৰ পৰীৰ মুকুট চাইছিলো। ব'লা, সেইফালেই যাওঁ। হ'ব পাৰে এইবাৰো পৰী আহিছে তাক দে। দুয়োজন সেই দোকানত গ'লে তো সেই দোকানৰ বাহিৰত এজনী পৰীৰ মূৰ্তি আছিল, যাৰ মূৰত একদম তেনেকুৱাই মুকুট আছিল, যিটো যোৱাবাৰ সিহঁতে পাওঁতে থাকি গৈছিল। যদি এইজনী সঁচাকৈয়ে পৰী হ'ল হয়, তেনেহ'লে আমাৰ মনৰ সকলো কথা গম পাই গ'ল হয়। আমাৰো ভাল দিন আহি গ'ল হয়।
তেতিয়াই মঞ্জুৰীৰ লাগিলে কি পৰিয়ে নিজৰ চকু মুদিলে। বাইদেউ, মোৰ লাগি আছে এজনী সঁচাকৈয়ে পৰি হয়। চোৱা না কেনেকুৱাকৈ চকুৰ পলক পেলাই আছে। তেতিয়াই পৰিৰ গাটো অলপমান লৰি উঠিল। মোৰ মূৰত যে মুকুটটো আছে সেইটো নমাই চাৰিওফালে ঘূৰাই আকৌ মোক পিন্ধাই দিয়া। পৰিয়ে যেনেকুৱা কৈছিলে নীৰজাই তেনেকুৱাই কৰিলে। হঠাতে পৰিৰ গাত প্ৰাণ আহি গ'ল। মাজনীসকল, তোমাৰ কি অসুবিধা? তোমালোক দুয়ো মেলা চাবলৈ আহিছা? আপুনিতো পৰি হয়, তেনেহলে মূৰ্তি কেনেকুৱাকৈ হৈ গ'ল? ইয়াতেতো বহুত ভিৰ হয়। ব'লা সেই গছজোপাৰ ওচৰলৈ যাওঁ। তিনিওজন এডাল গছৰ তলত আহিল। মই এই মূৰ্তিটোত বহুত বছৰ ধৰি বন্দী হৈ আছিলো। এবাৰ আমাৰ পৰিলোকৰ পৰা বহুত মানুহ আহিছিল, চব গুচি গ'ল। কিন্তু যাওঁতে যাওঁতে এজন যাদুগৰৰ দৃষ্টি মোৰ ওপৰত পৰি গ'ল আৰু সি মোক এই মূৰ্তিটোত বন্দী কৰি থৈছিল। এই মূৰ্তিটো বহু বছৰ ধৰি এটা গুদামত পৰি আছিল। কালিয়ে মোক তাৰ পৰা ওলাই মুচি তুচি ইয়াতে থোৱা হৈছে। তোমালোক দুয়ক দেখা পাই মোৰ বিশ্বাস হৈ গ'ল কি তোমালোক মোৰ সহায় নিশ্চয় কৰিবা। ওহো, আমাৰতো ভাগ্যই জাগি গ'ল কি আমি পৰিক লগ পালো। আপুনি বলক আমাৰ ঘৰলৈ। সেইটো চাওক, সেইটো মোৰ ঘৰ হয় ওচৰতে। মই আকৌ কেতিয়াবা আহিম। তোমালোকৰ কি অসুবিধা মোক কোৱা। পৰিৰাণী, আমি বৰ দুখীয়া হয়। আমাৰ মায়ে মানুহৰ কাপোৰ চিলাই কৰি আমাক ডাঙৰ কৰি আছে। কিবাকে আমি পঢ়া শুনা কৰি আছো। ওহো, এয়া কথা। পৰিয়ে নিজৰ হাত উঠালে তো সিহঁতৰ হাতত দুডাল নতুন সোণৰ মুকুট আহি গ'ল। এয়া লোৱা মুকুট। তোমালোক দুয়ো এইটোক নিজৰ ওচৰত থৈ দিয়া। তোমালোকৰ যেতিয়াই কোনো বস্তুৰ প্ৰয়োজন হ'ব এই মুকুটটোক কৈ দিবা। বাছ এয়া লক্ষ্য ৰাখিবা কি কোনোবাই যেন এয়া চাব নাপায়। মই যাওঁ। এয়া কৈ পৰি নীলা আকাশত উৰি গ'ল। মঞ্জুৰী আৰু নীৰজাৰ আনন্দৰ ঠিকনা নাছিল। তাহাত দুজনী দৌৰি ঘৰলৈ আহি গ'ল। মা, আমাৰ দুখৰ দিন গুচি গ'ল। এয়া কৈ সিহঁত দুজনী ঘৰটো ভিতৰৰ পৰা বন্ধ কৰি দিলে। সোণৰ মুকুট, আমাৰ দেউতাৰ লগত আমাক লগ কৰাই দিয়া। মুকুট মুকুট, আমাকো ইমান পইচা দি দিয়া কি আমি যেন আমাৰ জীৱন যাপন ভালদৰে কৰিব পাৰো। সিহঁত দুজনী যেতিয়াই নিজৰ ঘৰ খুলি বাহিৰত আহিল তেতিয়াই দৰ্জাত নখ হ'ল। দৰ্জা খুলিলেতো সন্মুখত সিহঁত দুজনীৰ দেউতা মনোহৰ থিয় হৈ আছিল। দেউতা, আপুনি কলে গুচি গৈছিলে? আমি কিমান অসুবিধাৰে জীৱন জীয়াই আছো। দেউতা, আপুনি আমাক এৰি কলে গুচি গৈছিল? আমি আপোনাক কিমান মনত কৰো। হয় মাজনী, ময়ো তোমালোক দুয়োজনীৰ কথা খুব ভাবিছো। এতিয়া মই আহি গৈছো সদায়ৰ বাবে মোৰ ছোৱালী দুজনীৰ ওচৰত। এতিয়া আপুনি আৰু কলেও নাযায় না? নহয়, এতিয়া কলেও নাযাওঁ। অলপমান তোমাৰ মাকটো লগ কৰি লওঁ। দেউতা ভিতৰত গুচি গ'ল। মা অকলে বহি কান্দি আছিল। মঞ্জৰী, সোণৰ মুকুটেটো আমাৰ সকলো সমস্যাই দূৰ কৰি দিলে। মা বেচাৰী যোৱা 7 বছৰ ধৰি কান্দি কান্দি সময় কাটি আছিল না? হয় বাইদেউ, এতিয়া আমাৰ জীৱনৰ পৰা সকলো কষ্ট গুচি গ'ল। দুয়ো ভনী পিছদিনা মেলা দেখাৰ বাবে দেউতাৰ ওচৰত পইচা খুজিবলৈ গুচি গ'ল। আকাশৰ পৰা একগোট পৰি হঠাতে আহি সমুদ্ৰত খেলিব ধৰিল। কিৰণ পৰি, আমি ইমান বাৰ পৃথিৱীলোকত আহোঁ কিন্তু কেতিয়াও ইমান মজা কৰা নাই। আজিও যদি আমি মেঘৰ পৰি ৰশ্মিক বিচাৰি নাহিলো হয় তেনেহলে ইমান মজা নাপালো হয়। ৰশ্মি পৰি কলে গৈছে? যোৱাকালি চব পৰি নিজৰ কাম শেষ কৰি পৰিলোকত উভতি গৈছিল, কিন্তু তাইৰ কোনো খবৰ পোৱা নগ'ল। আচলতে তাই বহুত বাৰ এয়া কৈছে কি বগা মেঘ তাৰ কথা নুশুনে, যাৰ বাবে তাই সিহঁতৰ লগত বেছি কাজিয়া কৰিব নিবিচাৰে। হয়, জানো বগা মেঘ তাই কিয় ইমান দিগদাৰ দিয়ে। হ'ব পাৰে তাই বেছি কঠোৰ হয় সিহঁতৰ লগত। কিয় নহয় গৈ আমি বগা মেঘকে সুধি লওঁ। হ'ব পাৰে আমি ৰশ্মি পৰিৰ কিবা খবৰ পাই যাওঁ। পৰি দুজনী বগা মেঘৰ ফালে উৰি গ'ল। বাকী পৰি এতিয়াও সমুদ্ৰত খেলি আছিল। মেঘৰ ওচৰত আহি, মেঘ মেঘ, তুমি ৰশ্মি পৰিক ক'বাত দেখিছা জানো? কালিৰ পৰাই মুখ ফুলাই পাহাৰৰ আনফালে কলা মেঘৰ ওচৰত গৈ বহি আছে তাই। সেয়া কিয় বা? যোৱাকালি ভৰি থকা মেঘৰ লগত আমাক পৃথিৱীত বৰষিব লাগিছিল আৰু ৰশ্মি পৰি বিচাৰিছিল কি আমি যেন সমুদ্ৰত বৰষুণ কৰো। সেইবাবে খং কৰি তাই কলা মেঘৰ ওচৰত গুচি গ'ল। মই এয়া নামানো কি তাই ইমান সৰু কথাত ইমান খং কৰিব। হ'ব পাৰে সমুদ্ৰত বৰষুণ কৰাৰ পিছফালে কিবা বিশেষ কাৰণ আছিল।
বিশেষ কাৰণ থাকিলেও মাটিত বৰষুণ হোৱাটো বেছি প্ৰয়োজন আছিল। কাৰণ বৰষুণ নোহোৱাৰ বাবে সকলো ধান শুকাই গৈ আছে। কৃষক বৰ চিন্তিত আছিল। সেইবাবে কেতিয়াবা আমাক নিজৰ ইচ্ছাটো কাম কৰিব লাগে আৰু ৰশ্মি পৰী এইবোৰ নুবুজে। আপোনালোক ৰাণী পৰীক কৈ মেঘৰ বাবে কোনো অনুভৱী পৰী নিযুক্ত কৰি দিয়ক। তুমি কৈ আছা যেতিয়া মই নিশ্চয় কথা পাতিম। এতিয়াতো আমাৰ ৰশ্মিক বিচৰাটো বেছি দৰকাৰী। এয়া কৈ পৰী দুজনী পৰ্বতৰ আনফালে কলা মেঘ বিচাৰি ওলাই গ'ল। বহুত দেৰিলৈকে উৰাৰ পিছত সিহঁতে কলা মেঘ দেখা পালে। সেয়া চোৱা, কলা মেঘ, তাই নিশ্চয় ইয়াতেই আছে। দুয়োজনী পৰী যেতিয়া তালে আহিলে তো দেখিলে ৰশ্মি পৰী কেইজনমান ল'ৰা ছোৱালীৰ লগত তাতে খেলি আছিল। ৰশ্মি, তুমি ইয়াতে কি কৰি আছা? সমস্ত পৰিলোকত সকলোৱে তোমাক বিচাৰি আছে আৰু তুমি সৰু ল'ৰা ছোৱালীৰ লগত খেলি আছা। মই মেঘৰ পৰী হ'ব নিবিচাৰো। সিহঁতে মোৰ কথাই নুশুনে। তেনেহলে মোৰ মেঘৰ পৰী হোৱাৰ কি মানে? কি হৈছেনো? তোমাৰ কি অসুবিধা হৈ আছে? মেঘৰ লগত খং কৰি ইয়াতে বহি আছা? চোৱা, এই সৰু সৰু ল'ৰা ছোৱালী দুটা সমুদ্ৰৰ পাৰত খেলি আছিল। হঠাতে সমুদ্ৰৰ ভিতৰত যাব ধৰিল। তেতিয়াই মই এটুকুৰা বগা মেঘক আদেশ কৰিলো কি সমুদ্ৰৰ ওপৰত বৰষুণ কৰা, যাৰ বাবে সৰু ল'ৰা ছোৱালী দুটাৰ ধ্যান আনফালে গুচি যায় আৰু সিহঁতে যেন উভতি আহে। কিন্তু মেঘ নামানিলে। কি কৈছে সি? সি ক'লে কি শুকাই যোৱা ধানৰ বাবে বৰষুণ বেছি প্ৰয়োজন। সেইবাবে সি আগত মাটিত বৰষিব। আজিতো নিৰ্ণয় হৈয়ে এৰিব। য'ত সৰু ল'ৰা ছোৱালীৰ প্ৰাণৰ কথা, তাতে বৰষুণ কৰাটো বেছি প্ৰয়োজনীয়। মেঘৰ অভিযোগ ৰাণী পৰীক কৰিব লাগিব। তুমি আমাৰ লগত আহা। কিন্তু ল'ৰা ছোৱালী দুটা কাৰ হয়? মই গম নাপাওঁ। কিন্তু ৰাতিলৈকে সিহঁতক ল'বলৈ কোনেও অহা নাই। তেতিয়া মই সিহঁতক লৈ ইয়ালে আহি গলো। ব'লা এবাৰ সমুদ্ৰৰ পাৰত গৈ চাই আহোঁ। হ'ব পাৰে সিহঁতৰ মা দেউতা সিহঁতক বিচাৰি আছে। সকলোৱে মিলি সমুদ্ৰৰ পাৰত আহিলে তো দেখিলে সকলো ল'ৰা ছোৱালীৰ মা দেউতা সিহঁতক বিচাৰি আছে। আপোনালোক কিয় কান্দি আছে? আমাৰ ল'ৰা ছোৱালীকেইটা কালি সমুদ্ৰত ডুবি গৈছে চাগে। আমি অলপ দেৰিৰ বাবে সিহঁতৰ বাবে খোৱা আনিবলৈ গৈছিলো। তেতিয়াই ল'ৰা ছোৱালী দুজন সমুদ্ৰত ডুবি গৈছে চাগে। ওহো, আপোনালোক ইয়াতেই ৰ'ব, মই এতিয়াই আহি আছো। ৰশ্মি পৰী সোনকালে সব ল'ৰা ছোৱালীক লৈ সমুদ্ৰৰ পাৰত আহি গ'ল। এই ল'ৰা ছোৱালীকেইটা আপোনালোকৰে হয়? হয় হয়, সিহঁতেই হয়। সকলোৱে ইটোক সিটোক সাৱটি ধৰি কান্দিব ধৰিল। এতিয়া আমাক ইয়াৰ পৰা যাব লাগে। গৈ পেলাই মেঘৰ লগত কথা পাতিব লাগিব। ৰশ্মি পৰীৰ উদ্দেশ্য ঠিক আছিল। তেনেহলে মেঘ কেনেকুৱাকৈ নিজৰ ইচ্ছাত কাম কৰিব পাৰে? আজি ৰশ্মি পৰীৰ বাবেই এই ল'ৰা ছোৱালীকেইটাৰ প্ৰাণ বাচিছে। খেতিত পানী অলপ দেৰিকেও দিব পাৰিলেহেঁতেন। তিনিওজন পৰী বগা মেঘৰ ওচৰত আহিলে। আহি গলা তোমালোক? মই জানিছিলো কি তোমালোক আহিবা। তুমি তোমাৰ ভুলটো অনুভৱ কৰিছা না? একদম নহয়, মই ভুল কৰিবই নোৱাৰো। আমাৰ কাম হ'ল আমি যেন পৃথিৱীক সুস্থ আৰু শ্যামল বনাই ৰাখো। মানুহৰ জীৱন বচোৱাটো আমাৰ কাম নহয়। সেইটোও এনেকুৱা ল'ৰা ছোৱালী যাৰ মা দেউতাৰ সিহঁতৰ ফালে কোনো লক্ষ্যই নাই। নহয়, আমি তোমাৰ লগত সহমত নহয়। প্ৰকৃতিৰ কামে হয় পৰ উপকাৰ কৰা। যদি তোমাৰ চিন্তাধাৰা ইমান সৰু হয় তেনেহলে আমি তোমাক অভিশাপ দিম। যোনবোৰ পানীৰ টোপৰ ওপৰত তোমাৰ ইমান অহংকাৰ, সেই পানীৰ টোপবোৰ তোমাৰ পৰা কাঢ়ি ল'ম। নহয় নহয় পৰী ৰাণী, এনেকুৱা অভিশাপ নিদিব। ৰশ্মি পৰীয়ে তোমাক কৈছিলে সমুদ্ৰৰ ওপৰত বৰষুণ কৰিবলৈ, কিন্তু তুমি নামানিলা। এনেকুৱা আগতো বহুত বাৰ কৰিছা। ভৱিষ্যতত যদি এনেকুৱা হয় তেনেহলে তুমি নিজে এইবোৰৰ কাৰণ হবা। ৰশ্মি পৰীক মেঘত সব ঠাইত পঠাবলৈ আৰু সিহঁতৰ পৰা কাম লোৱাৰ বাবে ইয়াতে নিযুক্ত কৰা হৈছে। ৰশ্মি পৰী, আমাক ক্ষমা কৰি দিয়া। মই আপোনাক বিশ্বাস দিয়াই আছো কি ভৱিষ্যতত আৰু এনেকুৱা নহয়। আপুনি য'ত ক'ব আমি তাতে বৰষিম। আমি পাহৰি গৈছিলো কি আমাৰ নিজৰ কোনো অস্তিত্ব নাই। যেতিয়ালৈকে পানীৰ টোপ নহব আমাৰ কোনো অৱস্থান নাই। তেতিয়া কলা মেঘো নাচি নাচি আহি গ'ল। আৰে, ইয়াতেতো পৰীসকল আৰু বগা মেঘৰ মাজত গম্ভীৰ কথা বতৰা চলি আছে। মোক চাব লাগিব। কি হ'ল বন্ধু? শেষত আজি পৰীয়ে গলা? তোমাক কিমান বাৰ হাক দিছিলো কি মেঘৰ পৰীৰ লগত কাজিয়া নকৰিবা।
তাই বৰ দয়ালু আৰু বুদ্ধিমতী হয়। তেওঁৰ নিৰ্ণয় সদায় ঠিক হয়। কিন্তু তুমি এতিয়া নতুন যুগৰ মেঘ হয় না, গৰ্জিব, বৰষিব আৰু বিজুলী কৰাটোৱে নিজৰ মুখ্য কাম বুলি ভাবা। বন্ধু, কাটা ঘাট আৰু নিমখ নিদিবা। মই নিজৰ ভুল মানিছো। এতিয়া কিয় মোৰ অভিযোগ কৰি আছা? আৰে সেইবাবেইতো কোৱা হয় ডাঙৰ মানুহৰ কথা সদায় শুনিব লাগে। হ'ব পাৰে সিহঁতে পুৰণা যুগৰ হয়, কিন্তু তেওঁলোকৰ অনুভৱ নতুন মানুহৰ পৰাও বহুত বেছি হয়। কিন্তু তোমাৰ নিচিনা মানুহ সেই অনুভৱৰ পৰা লাভ লোৱাৰ ঠাইত সিহঁতক লৈ ঠাট্টা কৰা। ক্ষমা কৰি দিয়া, তুমিও আমাক ক্ষমা কৰি দিয়া। এতিয়া মই বুজি পাইছো ভৱিষ্যতত এনেকুৱা নহয়। ৰশ্মি পৰি যি ক'ব সেইটোৱে হ'ব। পৰি সকলোৱে বগা মেঘক ধন্যবাদ জনালে আৰু নীলা সমুদ্ৰৰ ফালে উৰি গ'ল। আহা ৰশ্মি, অলপ দেৰি তুমিও সমুদ্ৰত মজা কৰা। আজি আমি তোমাক বিচাৰি থাকোঁতে সমুদ্ৰত বৰ মজা কৰিছো। তুমি জানা, সমুদ্ৰত পৰিসকলৰ এনেকুৱাকৈ মজা কৰাটো কেতিয়াবা কেতিয়াবা বৰ বিপদজনক হ'ব পাৰে। এতিয়া আমাক ভয় নেদেখুৱাবা ৰশ্মি। সোনকালে কোৱা, কেনেকুৱা বিপদ হ'ব পাৰে? সমুদ্ৰত বেছিভাগ সময়ত মাছমৰীয়াই জাল দি থয় মাছ ধৰাৰ বাবে। কেতিয়াবা কেতিয়াবা সেই জালবোৰ আমাৰ বাবে সংকটজনক হৈ যায়। এবাৰ যদি আমাৰ দেনা সেই জালত ফচি যায়, তেনেহ'লে আমি আৰু ওলাবই নোৱাৰিম। আহা আহা, যদি এনেকুৱা হয় তেনেহ'লে মই সমুদ্ৰৰ পৰি কোনদিনাখন কামত আহিম? ব'লা সকলোৱে সমুদ্ৰত খেলো। চব পৰি সমুদ্ৰত খেলিব ধৰিল। তেতিয়াই আকাশটো কলা মেঘেৰে ভৰি গ'ল আৰু অলপ দেৰিতে বহুত জোৰে বৰষুণ হ'ব ধৰিল। পৰিসকল তিতি তিতি সমুদ্ৰত খেলি থাকিল। আজিৰ পৰা আগত কেতিয়াও ইমান মজা অহা নাছিল। কিন্তু আমাক সোনকালে পৰিলোকলৈও উভতি যাব লাগিব। যদি ধুমুহা আহি যায় তেনেহ'লে আজি আমি ইয়াতে ফচি যাম। চব পৰি বাহিৰত আহিল আৰু বৰষুণতে আকাশৰ ফালে উৰি গ'ল। আজি মেঘৰ পৰি বৰ আনন্দিত আছিল। এক নম্বৰটো তাই আজি সৰু ল'ৰা ছোৱালী কেইটাৰ প্ৰাণ বচাইছিল। দ্বিতীয়, বগা মেঘৰ লগত আজি তাইৰ বন্ধুত্ব হৈ গৈছিল।